সকলোকে নমস্কাৰ জনাই আপোনালোকক এটা কথা আলোচনা কৰিব বিচাৰিছোঁ যে আপোনালোকে নিশ্চয় এটা কথা গম পাইছে যে 5500 যি LPUP নিযুক্তি প্ৰক্ৰিয়া মেৰিট লিষ্ট ওলাব গৈ আছে। সেই মেৰিট লিষ্টত বহুতে ভাবি আছে আনৰিজাৰ্ভৰে হওক বা SCৰে হওক বা বিভিন্ন কাষ্টৰ হওক তেখেতলোকৰ কাট অফ বাঢ়িব বুলি ভাবি আছে। কিন্তু এটা কথা জানিবলৈ পাই আপোনালোকে সুখী হ'ব যে যিসকল প্ৰাৰ্থী বিশেষকৈ যিসকল প্ৰাৰ্থী ইলিগেল প্ৰাৰ্থী আছে, ইলিগেল প্ৰাৰ্থীসকলক যদি আউট কৰিব পাৰে DW, তেতিয়াহ'লে আনৰিজাৰ্ভৰ কাট অফ 59ৰ পৰা 58লৈ নামিব পাৰে। কিয়নো এই ইলিগেল প্ৰাৰ্থীসকলৰ বাবেহে গোটেই DWৰ যিটো নিযুক্তি প্ৰক্ৰিয়া, বিশেষকৈ LPUP নিযুক্তি প্ৰক্ৰিয়াটোৰ কাট অফ বাঢ়ি থাকে সদায়। এতিয়া আপোনালোকে নিশ্চয় ছ'চিয়েল মিডিয়াত গম পাইছে যে বিভিন্ন ইউনিভাৰ্চিটিয়ে হওক বা বিভিন্ন ষ্টেটৰ পৰা ইলিগেল চাৰ্টিফিকেটবোৰ আনি অসমৰ যিখিনি এডুকেশ্যন ডিপাৰ্টমেণ্টৰ নিযুক্তি প্ৰক্ৰিয়াত তেখেতলোকে আবেদন কৰিছে। বিশেষকৈ তেখেতলোকক এতিয়া সেই নিযুক্তি প্ৰক্ৰিয়াৰ পৰা আউট কৰিব গৈ আছে। লগতে এই নিযুক্তি প্ৰক্ৰিয়াৰ প্ৰভাৱ DWৰ 5550টাৰ LPUP নিযুক্তি প্ৰক্ৰিয়াটো পৰিব। তেনে ক্ষেত্ৰত মই এটা কথা ক'ব বিচাৰিছোঁ যে ইলিগেল NISৰ যিসকল প্ৰাৰ্থীয়ে হওক বা অন্য প্ৰকাৰে লৈ আহি যি নিযুক্তি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিছে তেখেতলোকে সাৱধান হোৱাৰ লগতে তেখেতলোক নিশ্চয় আউট হ'ব। ইয়াকে কৈ মই আপোনালোকৰ পৰা বিদায় লৈছোঁ। যদিহে আকৌ পুনৰ কৈছোঁ ইলিগেল NIS প্ৰাৰ্থীসকল যদি এই নিযুক্তি প্ৰক্ৰিয়াৰ পৰা আউট হয় আনৰিজাৰ্ভৰ কাট অফ 59ৰ পৰা 58 হ'ব। আৰু বিশেষকৈ মই এটা বাস্তৱ অভিজ্ঞতা পাইছোঁ যে কিছুমান ডিষ্ট্ৰিক্টত যিটো 5500 নিযুক্তি প্ৰক্ৰিয়াৰ ভেৰিফিকেশ্যন হৈছিলে 59ৰ পৰাও আনৰিজাৰ্ভ প্ৰাৰ্থীসকলক সেই নিযুক্তি যিটো ভেৰিফিকেশ্যন প্ৰক্ৰিয়াত অংশগ্ৰহণৰ বাবে গৈছিলে। ইয়াকে কৈ ধন্যবাদ জনাই আপোনালোকৰ পৰা বিদায় লৈছোঁ। সদায় আপোনালোকে ইলিগেল প্ৰাৰ্থীসকলৰ বিপৰীতে থিয় হ'ব। ইয়াকে কৈ মই ধন্যবাদ জনাইছোঁ।